বন্ধুসকল, আজি মই বনাইছোঁ টেঙা মাছ। বহুত গৰম, সেইবাবেহে আজি ভাবিলোঁ আজি টেঙা মাছৰ ৰেচিপিটো বনাওঁ, খাই খুবেই ভাল লাগিব। এতিয়া চাওক, মই মাছৰ কাৰীটো বনাই ল'লোঁ। মাছৰ কাৰীটো মই কেনেকৈ বনালোঁ সেইটো নৰ্মেলি খুব ইজিকৈ বনাব পাৰি, সেইটোৰ ফুল ভিডিঅ' মই নাই কৰা। যদি আপোনালোকক লাগে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব, মই ৰেচিপিটো আকৌ এদিন দেখাই দিম। এতিয়া মোৰ মাছৰ কাৰীটো হৈ গৈছে। এতিয়া মই ইয়াত দিম কাজি নেমু। এইটো হ'ল মেইন ইনগ্ৰেডিয়েণ্টছ আমাৰ টেঙা মাছৰ। এতিয়া মই ইয়াত দিম কাজি নেমু। এতিয়া মই নেমুটো লৈ লৈছোঁ আৰু এইদৰে মই নেমুটো চেপি মাছত দি দিম। দেখিলেনে বন্ধুহঁত, মই গোটেই নেমুটো চেপি দি দিলোঁ, এটা নেমু চেপি দি দিলোঁ। এতিয়া মই এইটো অলপ মিক্স কৰি দিম। এইটো মই মিক্স কৰি এতিয়া ঢাকনি মাৰি দিম আৰু 2 মিনিটমান সময় মই ঢাকনিখন মাৰি এইদৰে হ'বলৈ দিম। ফ্লেমটো ল' কৰি দিম এইদৰে। আৰু এয়া চাওক, 2 মিনিটৰ পাছতে মোৰ টেঙা মাছ কাৰী ৰেডি হৈ গৈছে। বাকী খোৱাৰ সময়ত ভিডিঅ' দিম দেই আকৌ গাইজ। বাই বাই।